চামগুৰিৰ পূব শিঙিমাৰীত ভূমিকেন্দ্ৰিক সংঘাত আহত দুজন লোক ভতিজাকৰ আক্ৰমণত আহত খুৰাক আৰু খুৰীয়েক নিজ পৰিয়ালৰ ভায়েক ককায়েকৰ মাজত থকা ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত পথাৰত মুকছিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে ধান কাটি থকা অৱস্থাত ভতিজাক হাৰুণ ৰছিদে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন ভতিজাক হাৰুণ ৰছিদৰ আক্ৰমণত গুৰুতৰভাৱে আহত মুকছিদুল ইছলাম আৰু তেওঁৰ পত্নী ইফালে হাৰুণ ৰছিদ অসম আৰক্ষীত কৰ্মৰত আৰক্ষী জোৱান হোৱাৰ বাবে গুৰু গোহাঁই নমনা হৈছে হাৰুণ ৰছিদে ইফালে আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় NMCHলৈ ইতিমধ্যে আহত পৰিয়ালৰ লোকে ভতিজাক হাৰুণ হোৱা 5 জনৰ বিৰুদ্ধে ৰূপহী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বাহাৰুল ইছলাম নামৰ এজন লোকক আটক কৰে চামগুৰিৰ পৰা মোজাম্মিল হুছেইন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।